তই কি কৈছা? এই কেম্পাছৰ বাহিৰ হলে তই মোৰ মৰা মুখ দেখিবি। উঠক দাদা, উঠকচোন, উঠক, লাহে লাহে উঠক দাদা। লাহে 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 দাদা, বলক বলক ভিতৰলৈ বলক। বাইদেউ, তুমি বৰ ভাগ্যৱান হা। কিয় তেনেকৈ কৈছে বাইদেউ? তোমাৰ যে ল'ৰা ছোৱালী নাই, সেই যেতিয়া পেটত আছিল পেটিকোটৰ ৰছীডালো জোৰকে মাৰা নাছিলো, বাচ্চাই দুখ পাব আৰু আজি মোক বৌ 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 বৰুণা। সব ঠিকে আছেনে ডক্টৰ? ঠিকে আছে মানে, আচ্ছা মিষ্টাৰ বৰুণ, তেখেতৰ এনেকুৱা এটেক আগতে হৈছিল নেকি? একচুৱেলি মই জনাত ফাৰ্ষ্ট টাইম, কিন্তু মাজে মাজে কেতিয়াবা মূৰটো বিষাই বুলি কৈ থাকে। একচুৱেলি প্ৰব্লেমটোনো কি ডক্টৰ? চাওক মিষ্টাৰ বৰুণ, আমাৰ এইবিলাক হৈছে সৰু ঠাই আৰু ইয়াত যন্ত্ৰ পাতিৰ যথেষ্ট অভাৱ। চ' আপুনি যিমান সোনকালে পাৰে তেখেতক গুৱাহাটীলৈকে নিয়াৰ ব্যৱস্থা কৰক আৰু মিষ্টাৰ ৰেড্ডিক দেখাই দিয়ক। আপুনি কি ছাছপেক্ট কৰিছে ডক্টৰ? ছাছপেক্ট মানে আই থিংক ইটছ এ ব্ৰেইন কেঞ্চাৰ। হোৱাট? আৰু এইটো লাষ্ট ষ্টেজ। প্লিজ মিষ্টাৰ বৰুণ, আপুনি তেখেতক যিমান সোনকালে পাৰে গুৱাহাটীলৈ লৈ যাওক। আজিতো আৰু মিষ্টাৰ ৰেড্ডিক নাপাব, চ' কাইলৈ ৰাতিপুৱাই তেখেতক দেখাই দিব।